এনেকুৱা কোৱেশ্চন বিলাক যেতিয়া আমি সমাধান কৰিব লাগিব তাত আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম সূত্ৰটো হ'ল যদি a ওপৰত পাৱাৰ p আছে ইয়াৰ ওপৰত আকৌ এটা যদি পাৱাৰ q থাকে তেতিয়া ইয়াৰ সমান আমি লিখিব পাৰো a p পূৰণ q এই সূত্ৰটো আমাৰ কিতাপত দিয়াই আছে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি এনেকুৱা কোৱেশ্চন বিলাক সমাধান কৰিব পাৰো কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 দুইটা কোৱেশ্চনতে এই যেটো ফৰ্মুলা এই ফৰ্মুলাটোৱে ইউজ হ'ব গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰি এই দুইটা কোৱেশ্চন সমাধান কৰিম কোৱেশ্চন নম্বৰ 1 ত আমাক দিছে 64 পাৱাৰ 1/2 ইয়াৰ মান কিমান হ'ব হেতু আমি উলিয়াই দেখুৱাব লাগে কোৱেশ্চনটো যদি তেনেকে আমাক নিদি আমাক যদি এনেকে দিলে হয় 3 পাৱাৰ 2 তেতিয়া আমি কেনেকে লিখিলো হেতেন পাৱাৰ 2 আছে গতিকে আমি 3 দুটা এনেকে পূৰণ কৰি লিখিব পাৰো ইয়াৰ যদি আমি পূৰণফলটো উলিয়াও তেতিয়া আমি 9 পাম ইয়াৰ মানটো আমি 9 বুলি ক'ব পাৰিম কিন্তু ইয়াত যেটো পাৱাৰ আছে পাৱাৰটো ফ্ৰেকশনত আছে মানে ভগ্নাংশত আছে গতিকে ইয়াৰ মানটো কিমান হ'ব হেতু আমি উলিয়াই দেখুৱাব লাগে এনেকুৱা কোৱেশ্চন বিলাকত আমি এই যেটো সংখ্যা থাকে সংখ্যাটোক আমি প্ৰথমতে ইচ্ছা কৰিলে ইয়াত দুটা নিয়ম আছে প্ৰথমতে আমি এনেকেও কৰিব পাৰো 2 এ যদি হৰণ কৰো 2 3 গুণ 6 2 2 গুণ 4 আকৌ যদি আমি 2 এ হৰণ কৰো 32 2 1 গুণ 2 2 6 গুণ 12 16 ক যদি 2 এ হৰণ কৰো 2 8 গুণ 16 নেক্সট আমি 8 ক যদি 2 এ পূৰণ কৰো 2 4 গুণ 8 তাৰ পিছত আকৌ 4 ক যদি 2 এ পূৰণ কৰো 2 2 গুণ 4 এই 2 টোক একে পূৰণ কৰিলে 2 হৈ যাব এতিয়া আমি ক'ব পাৰিম যে এই সংখ্যাখিনিৰ পূৰণফলেই 64 হ'ব এইখিনিক আমি ফেক্টৰছ বা উৎপাদক বুলি ক'ব পাৰো এইখিনি সংখ্যা মৌলিক সংখ্যাত থাকিব আমি ইয়াৰ ফলনি এনেকে লিখিব পাৰো 64 সমান 2 পূৰণ 2 ইয়াত টোটাল 2 6টা পূৰণ হৈ আছে এনেকে 2 6টা আমি লিখি দিব পাৰো ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 2 আছে ইয়াৰ সমান আমি এনেকেও লিখিব পাৰো 2 পাৱাৰ 6 এনে ধৰণে আমি লিখি দিব পাৰো এই কোৱেশ্চনটো সমাধান আমি এনেকে কৰিম সমাধান প্ৰথমতে আমি এইখিনি দেখুৱাব নালাগে এইখিনি জাস্ট মই বুজি পাবলৈ লিখি দিছো আমি লিখিম 64 পাৱাৰ 1/2 64 ৰ সমান আমি কেনেকে লিখিব পাৰো 2 6টাৰ পূৰণফল গতিকে আমি 2 6টা এনেকে পূৰণ কৰি ইচ্ছা কৰিলে লিখিব পাৰো 3টা 4টা 5টা 6টা হৈ গল এনে ধৰণে ব্ৰেকেট ক্লোজ কৰিম ইয়াৰ ওপৰত পাৱাৰ 1/2 আছে গতিকে আমি পাৱাৰটো লিখিম 1/2 ইয়াৰ সমান আমি কেনেকে লিখিব পাৰো 2 পাৱাৰ 6 আৰু ইয়াৰ ওপৰত পাৱাৰ কিমান আছে 1/2 আছে নেক্সট এই সূত্ৰটোত যদি আমি এইখিনি লিখি দিও তেতিয়া কি হ'ব 2 6 ইনটু 1/2 মানে এই পাৱাৰ দুটা সদায় আমি পূৰণ কৰি দিব লাগে গতিকে 2 এ যদি আমি 6 কাটো 2 3 গুণ 6 থাকিলে কি 2 পাৱাৰ 3 2 পাৱাৰ 3 মানে 2 3টাৰ পূৰণফল 2 যদি আমি 3টা পূৰণ কৰো তেতিয়া তাৰ সমান কিমান পাম 8 পাম গতিকে আমি ক'ব পাৰো ইয়াৰ যেটো মান আমাক উলিয়াবলৈ দিছে সেই মানটো কিমান হ'ব 8 হ'ব এনেকে আমি সমাধান কৰিব লাগে 2 নম্বৰ কোৱেশ্চনটোত আমাক দিছে 32 পাৱাৰ 1/5 এই কোৱেশ্চনটো আমি ট্ৰি মেথডত উৎপাদক বিলাক উলিয়াই সমাধান কেনেকে কৰিব পাৰি সেই নিয়মটোত আমি কৰি চাম 32 টো যদি আমি ভাঙো 32 তেতিয়া আমি এনেকে লিখিব পাৰো 4 8 গুণ 32 নেক্সট আমি এই দুইটা সংখ্যা আকৌ ভাঙি লিখিব পাৰো গতিকে লিখিম 2 2 গুণ 4 আৰু 8 টোৰ কাৰণে আমি লিখিম 2 4 গুণ 8 বাহিৰত আমি এনে ধৰণে লিখিলম এইগিটা ভাঙিব নোৱাৰি এই 4 টো কিন্তু ভাঙিব পাৰি গতিকে আমি লিখিম 2 2 গুণ 4 এতিয়া আমি 32 ৰ সমান এইখিনি আৰু যেহেতু ভাঙিব নোৱাৰি গতিকে আমি লিখি দিম 32 সমান এই দুই গিটাৰ পূৰণফলটো লিখি দিম 2 পূৰণ 2 এই দুটা লিখিলো নেক্সট এই তিনটা লিখি দিম 2 পূৰণ 2 পূৰণ 2 মানে আমি এটা কথা গম পালো 32 ৰ সমান 2 5টাৰ পূৰণফল এই দুই বিলাকৰ প্ৰতিটোতে পাৱাৰ কিমান আছে 1 1 আছে গতিকে আমি নেক্সট কেনেকে লিখিব পাৰো 2 আৰু পাৱাৰ বিলাক আমি যোগ কৰি দিব পাৰো যদি বেস বিলাক একে হয় ইয়াত সবতে 2 2 আছে গতিকে 2 2 থকাৰ কাৰণে আমি বেস বিলাক একে হল গতিকে 2 ওপৰত পাৱাৰ খিনি আমি যোগ কৰি দিব পাৰো এনে ধৰণে গতিকে 1 2 3 4 5 নেক্সট আমি লিখিব পাৰো 2 পাৱাৰ 5 বা আমি মানকে
এইখিনি কৰি নাথাকি ডাইৰেক্ট এটা দুটা তিনটা চাৰিটা পাঁচটা 2 আছে ইয়াৰ সমান 2 পাৱাৰ 5 বুলি লিখি দিলেও হৈ যাব কাৰণ এই গোটেইখিনি একেই সংখ্যা মানে 2 এ আছে গতিকে আমি 2 কেটা আছে হেটা ওপৰত এনেকে লিখি দিলেই হৈ যাব নেক্সট আমি কি কৰিম 32 ঠাইত আমি 2 পাঁচটা পূৰণ কৰি লিখিম 2 পূৰণ 2 পূৰণ 2 এনে ধৰণে পাঁচটা 2 আমি পূৰণ কৰি লিখি ইয়াৰ ওপৰত যিমান পাৱাৰ আছিল পাৱাৰটো লিখি দিম নেক্সট টু লাইনত আমি এইখিনিক এনে ধৰণে 2 পাৱাৰ 5 বুলি লিখি দিব লাগে গতিকে 2 পাৱাৰ 5 বুলি লিখি দিলো ইয়াৰ ওপৰত পাৱাৰ 1/5 আছে নেক্সট এই সূত্ৰটোৰ মতে আমি পাৱাৰটোৱে কি কৰিব লাগে পূৰণ কৰি দিব লাগে গতিকে 2 5 পূৰণ 1/5 এনেকৈ লিখি দিব পাৰো এই পাঁচটোৱে আমি কাটি দিব পাৰো তেতিয়া 2 পাৱাৰ কিমান থাকিলে 1 থাকিলে 2 পাৱাৰ 1 মানে কি হয় 2 হয় গতিকে ইয়াৰ যদি আমি মান উলিয়াও তেতিয়া আমি 2 পাম এনে ধৰণে আমি এনেকুৱা কোৱেশ্চন বিলাক সমাধান কৰিব পাৰো কোৱেশ্চন নম্বৰ 3 টোত আমাক দিছে 125 পাৱাৰ 1/3 পাৱাৰটো ভগ্নাংশত দিয়া আছে এতিয়া আমি 125 ৰ যিখিনি উৎপাদকখিনি উলিয়াম 125 ইয়াক তুমি 3 মেথডতো উলিয়াব পাৰা বা লং ডিভিজন মেথডতো উলিয়াব পাৰা প্ৰথমতে আমি চাব লাগিব যে এই সংখ্যাটো আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটোৱে হৰণ কৰিব পাৰি হেতু আমি চাব লাগিব 2 এ ইয়াক হৰণ কৰিব নোৱাৰো 5 এ হৰণ কৰিব পাৰিম 5 25 অং 125 নেক্সট আমি এই 25 টো কাৰণে চাব লাগিব ইয়াক আমি আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটোৱে হৰণ কৰিব পাৰো হেতু আমি চাব লাগিব 25 টোক আমি 5 এ হৰণ কৰিব পাৰো 5 5 গুণ 25 নেক্সট এই 5 টোক আমি 5 এ হৰণ কৰিব লাগিব 5 গুণ 5 এতিয়া আমি 125 ৰ সমান কি পালো 5 পূৰণ 5 পূৰণ 5 তিনটা 5 যদি আমি পূৰণ কৰো তাৰ সমান 125 আমি পাম এইখিনি ইয়াৰ উৎপাদক বুলি কয় বা আমি হেবিলাক জনা কোনো ধৰণৰ দৰকাৰ নাই আমি মাত্ৰ এনেকে উলিয়াব লাগে আৰু এই সংখ্যাবিলাক কি হ'ব লাগে মৌলিক সংখ্যা হ'ব লাগিব তাৰ পিছত আমি কি লিখিব পাৰো 5 ৰ ওপৰত পাৱাৰ 3 বুলি লিখি দিব পাৰো কাৰণ তিনটা 5 পূৰণ হৈ আছে এতিয়া আমি এই কোৱেশ্চনটো যদি সমাধান কৰো 125 ৰ ঠাইত আমি লিখিম 5 তিনটা পূৰণ কৰি প্ৰথমতে লিখি লম ইয়া ওপৰত যেটো পাৱাৰ আছে 125 ৰ সমান এইখিনি হ'ল আৰু ওপৰ পাৱাৰ 1/3 আছে নেক্সট এইখিনি সমান আমি লিখিম 5 পাৱাৰ 3 ওপৰত পাৱাৰ আছে 1/3 আমাৰ সূত্ৰটো মতে পাৱাৰে পূৰণ হৈ যায় গতিকে এই দুটাক আমি পূৰণ কৰি লিখিম 3 পূৰণ 1/3 এইটোৱে সদায় কেনসেল যাব মানে ইয়াত দুটা পূৰণ হৈ আছে গতিকে এই দুটা কেনসেল কৰিব পাৰো আমি মানটো কিমান ওলালে 5 ওলালে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো সমাধান কৰিম কোৱেশ্চন নম্বৰ 1 আৰু 2 ত একেটা সূত্ৰই আমি ব্যৱহাৰ কৰি সমাধান কৰিব পাৰো প্ৰথম কোৱেশ্চনটো আমাক দিছে 9 পাৱাৰ 3/2 বহুত সহজ হয় 9 ৰ সমান আমি কেনেকৈ লিখিব পাৰো 3 পূৰণ 3 তিনি দুটা পূৰণ কৰিলে আমি 9 পাই যাও ইয়াৰ ওপৰত পাৱাৰ কিমান দিয়া আছে 3/2 দিয়া আছে 3/2 3 পূৰণ 3 ইয়াৰ সমান আমি কি লিখিব পাৰো 3 পাৱাৰ 2 এনেকৈ লিখিব পাৰো দুটা 3 পূৰণ হৈ আছে গতিকে 3 ৰ ওপৰত পাৱাৰ কি থাকিব 2 থাকিব ইয়াৰ ওপৰত পাৱাৰ 3/2 আমাক দিয়া আছে ইয়াৰ পিছত আমি পাৱাৰ দুটা পূৰণ কৰি লিখি দিব লাগে 3 2 পূৰণ 3/2 এনেকৈ লিখি দিব লাগে এই দুইটোৱে আমি কেনসেল কৰি দিব পাৰো 3 পাৱাৰ 3 হ'ল 3 পাৱাৰ 3 মানে 3 তিনটাৰ পূৰণফল এনে ধৰণে পূৰণ কৰি লিখিব লাগিব তাৰ পিছত আমি এটা পূৰণ কৰি দিলে হৈ গল 3 3 গুণ 9 3 গুণ কিমান হ'ব 27 হ'ব এই লাইনটো তুমি ইচ্ছা কৰিলে নিলিখিলেও কোনো ধৰণৰ অসুবিধা নাই ইয়াৰ পিছত ডাইৰেক্ট এটো লিখি দিব পাৰা কোৱেশ্চন নম্বৰ 2 টোত আমাক দিছে 32 পাৱাৰ 2/5 আমি কোৱেশ্চন নম্বৰ 1 ৰ এটা কোৱেশ্চন সমাধান কৰোতে 32 ৰ উৎপাদকখিনি উলিয়াইছিলো 32 ৰ উৎপাদক আমি কি পাব পাৰো 2 5টাৰ পূৰণফল বুলি পাব পাৰো যদি আমাৰ মনত থাকে যে 32 সমান 2 5টাৰ পূৰণফল তেতিয়া আমি ডাইৰেক্ট লিখি দিব পাৰো নহলে আমি 32 উৎপাদকখিনি আকৌ উলিয়াব পাৰো গতিকে আমি 32 সমান 2 5টাৰ পূৰণফল বুলি লিখি দিম 2 5টাৰ পূৰণ কৰি এনেকে নেক্সট আমি কি কৰিব লাগে 2 5টাৰ পূৰণফলৰ ঠাইত আমি 2 পাৱাৰ 5 বুলি লিখিব লাগে ওপৰত পাৱাৰ 2/5 আছে ইয়াৰ পাছত আমি পাৱাৰ দুটা পূৰণ কৰি লিখিব লাগে 2 পাৱাৰ 5 পূৰণ 2/5 নেক্সট এই পাঁচটো আমি কেনসেল কৰি দিব পাৰো 2 পাৱাৰ কি থাকিব 2 থাকিব 2 দুটা পূৰণ কৰিলে কিমান পাম আমি 4 পাম এটোৱে ইয়াৰ আনসাৰ হ'ব কোৱেশ্চন নম্বৰ 3 ত আমাক দিছে 16 পাৱাৰ 3/4
16 যদি আমি উৎপাদক গিটা উলিয়াও 2 এ আমি পূৰণ কৰিলে 2 8 গুণ 16 তাৰ পিছত আকৌ 2 এ যদি পূৰণ কৰো 2 4 গুণ 8 নেক্সট 2 এ পূৰণ কৰিলে 2 2 গুণ 4 নেক্সট 2 এ পূৰণ কৰিলে 2 এ গুণ 2 গতিকে 16 ৰ সমান আমি 2 4 টাৰ পূৰণফল বুলি আমি লিখিব পাৰো এনে ধৰণে 2 4 টাৰ পূৰণফল ইয়াত 4 টা 2 আছে গতিকে 2 পাৱাৰ 4 বুলি আমি লিখিব পাৰো এটো কোৱেশ্চন সমাধান কৰতে আমি কি লিখিম 2 4 টাৰ পূৰণফল প্ৰথমতে এনে ধৰণে লিখি লম ওপৰত পাৱাৰ 3/4 আছে এটো আমি লিখিব লাগিব নেক্সট 2 পাৱাৰ 4 হোল পাৱাৰ 3/4 আছে নেক্সট আমি 2 4 পূৰণ 3/4 বুলি লিখি দিব লাগে মানে পাৱাৰে পূৰণ এই দুটা সংখ্যা আমি কাটি দিব পাৰো কাৰণ এটো লগত পূৰণ হৈ আছে এই দুটা যেতি আমি কাটি দিম 2 পাৱাৰ 3 থাকিব 2 পাৱাৰ 3 মানে 2 3 টা পূৰণফল 2 3 টা যেতি আমি পূৰণ কৰিম তাৰ সমান আমি কিমান পাম 8 পাম গতিকে এটো হ'ব ইয়াৰ আনসাৰ 2 নম্বৰ কোৱেশ্চনৰ একেবাৰে শেষৰ যেটো প্ৰশ্ন আছে কোৱেশ্চন নম্বৰ 4 এই কোৱেশ্চনটোত পাৱাৰটো মাইনাসত দিয়া আছে মাইনাসত দিলেও কোনো ধৰণৰ অসুবিধা নহয় আমি আগতে যেনে ধৰণে কৰিছিলো তেনে ধৰণে সমাধান কৰিলে হৈ যাব কিন্তু একেবাৰে শেষত আমি অকমান হালহলনি কৰিব লাগিব কোনখিনিত আমি হালহলনি কৰিম মই যেতিয়া কোৱেশ্চনটো সমাধান কৰিম তুমি চালে বুজি পাই যাবা আৰু বহুত সহজ হয় প্ৰথমতে আমি কোৱেশ্চনটো লিখিম 125 পাৱাৰ দিছে -1/3 125 ৰ উৎপাদক কি হ'ব হেতু আমি কোৱেশ্চন নম্বৰ 1 ৰ এটা কোৱেশ্চনৰ আমি উলিয়াইছিলো বহুত সহজ হয় তুমি ইচ্ছা কৰিলে মুখটো উলিয়াব পাৰিবা 5 5 গুণ 25 আৰু 5 25 125 এনেকে উলিয়াব পাৰা পাৱাৰ আছে -1/3 5 কেটা পূৰণ 3 টা পূৰণ গটিকে 5 পাৱাৰ 3 ওপৰত পাৱাৰ থাকিব -1/3 এনেকে যেতিয়া থাকে তেতিয়া আমি কি কৰো পাৱাৰ দুটা পূৰণ কৰি দিও 5 পাৱাৰ কিমান আছে 3 আছে পূৰণ এই পাৱাৰটো আমি এনে ধৰণে ব্ৰেকেটত লিখিম কাৰণ এই পাৱাৰটো আগত মাইনাস চিন আছে নেক্সট আমি 3 টো লগত এই 3 টো কেনসেল কৰিব পাৰো 5 পাৱাৰ কিমান থাকিব -1 থাকিব আমি এটা সূত্ৰ পাও সূত্ৰটো কি বুলি লিখা আছে যিকোনো এটা যদি সংখ্যা হয় সংখ্যাটো পাৱাৰ যদি ধৰি লোৱা n হয় এই পাৱাৰটো যদি মাইনাসত থাকে তাৰ সমান আমি কেনেকৈ লিখিব পাৰো 1/a পাৱাৰ + n এনেকৈ লিখিব পাৰো এতিয়া হেতু লগত এটো যদি আমি মিলাই লিখো তেতিয়া কেনেকুৱা হ'ব 1 তলত থাকিব 5 এই যেটো পাৱাৰ আছে পাৱাৰটো প্লাসত থাকিব গটিকে 5 ৰ পাৱাৰ কিমান আছে 1 আছে 5 ৰ পাৱাৰ 1 মানে কিমান 5 গটিকে 1/5 বুলি লিখি দিলে আমাৰ আনসাৰটো হৈ যাব কোৱেশ্চন নম্বৰ 3 টোত আমাক সৰল কৰিবলৈ দিছে ইয়াত টোটাল 4টা কোৱেশ্চন আছে প্ৰথম এই কোৱেশ্চনটো সমাধান কৰিবলৈ আমি এটা সূত্ৰ জানিব লাগিব a পাৱাৰ m পূৰণ a পাৱাৰ n হয় তাৰ সমান আমি কি লিখিব পাৰো a পাৱাৰ m + n এনে ধৰণে আমি লিখিব পাৰো ইয়াত এই দুইটা দেখিবলৈ একেই গতিকে এই দুটাক যদি তুমি a বুলি ভাবা হিহঁতৰ পাৱাৰ দুটা কিন্তু বেলেগ বেলেগ হৈ আছে গতিকে এই সূত্ৰটো আমি ব্যৱহাৰ কৰি প্ৰথম কোৱেশ্চনটো আমি সমাধান কৰিব পাৰো প্ৰথম কোৱেশ্চনটো আমাক দিছে 2 পাৱাৰ 2/3 পূৰণ 2 পাৱাৰ 1/5 ইহত দুইটা একেই হয় ইহত দুইটাক যদি আমি a বুলি ভাবো হিহত দুটাৰ পৰা আমি এটা লিখিব পাৰো এই সূত্ৰটোৰ মতে আৰু ইহত দুটাৰ যেটো পাৱাৰ হয় পাৱাৰ দুটা আমি এনে ধৰণে যোগ কৰি লিখিব পাৰো যোগ কৰি যদি লিখো আমি 2 পাৱাৰ 3 যোগ 1/5 এনে ধৰণে লিখিব পাৰো নেক্সট আমি ইহত দুটাক লসাগুলৈ সমাধান কৰিব লাগিব এই দুটাক আমি এনে ধৰণে ব্ৰেকেট দিও লিখিব পাৰো 2 পাৱাৰ যদি আমি 3 আৰু 5 ৰ লসাগু লিয়াও তেতিয়া আমি কিমান পাম 15 পাম এতিয়া আমি চাব লাগিব 3 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 15 পাও 3 ৰ লগত আমি 5 পূৰণ কৰিলে 15 পাও গতিকে সেই 5 টো আমি ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিম 5 দুগুণ কিমান হ'ব 10 হ'ব এই যোগ চিনটো এডখত বহিব আকৌ আমি 5 ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে এই লসাগু 15 টো ওলাই হেতু আমি চাব লাগিব 5 ৰ লগত আমি 3 এটা যদি পূৰণ কৰো তেতিয়া লসাগু 15 টো ওলাব গতিকে সেই 3 টো ওপৰ 1 টোৰ লগত আমি পূৰণ কৰি দিব লাগিব তেতিয়া 3 গুণ কি হ'ব 3 হ'ব নেক্সট আমি লিখিম 2 ইয়াত থাকিলে 15 10 ৰ লগত যদি আমি 3 পূৰণ কৰো কিমান হৈ যাব 13 হ'ব ইহত কেটাক আমি আৰু সিম্পলিয়েষ্ট ফৰ্ম বা আৰু সৰল কৰিব নোৱাৰো কটা কৰিব নোৱাৰো গতিকে এটোৱে ইয়াৰ আনসাৰ হৈ যাব যদি আমি ইয়াক সৰল কৰো আমি এনেকে লিখিবগে পাৰো কোৱেশ্চন নম্বৰ 2 টোত আমাক দিছে 1/3 পাৱাৰ 3 হোল পাৱাৰ 7 এনে ধৰণে দিয়া আছে এতিয়া
তলটোত পাৱাৰ 3 আছে গতিকে আমি 1 কো পাৱাৰ 3 বুলি লিখিম এনেকে 1 পাৱাৰ 3 1 পাৱাৰ 3 মানে 1 তিনটা পূৰণ 1 তিনটা পূৰণ কৰিলে আমি 1 এ পাম এই 1 টোৱে পাম আমি আমাৰ সুবিধাৰ কাৰণে 1 পাৱাৰ 3 আৰু 3 পাৱাৰ 3 বুলি প্ৰথমতে এনে ধৰণে লিখি লম নেক্সট লাইনটোত আমি লিখিম 1/3 দুইটাতে পাৱাৰ 3 আছে গতিকে আমি হোল পাৱাৰ 3 বুলি লিখিব পাৰো ইয়াৰ ওপৰত পাৱাৰ 7 আছে নেক্সট আমি পাৱাৰ দুটা পূৰণ কৰি লিখিব পাৰো গতিকে আমি ডাইৰেক্ট 1/3 হোল পাৱাৰ 3 7 গুণ 21 বুলি আমি এনে ধৰণে লিখি দিব পাৰো ইয়াৰ পিছৰটো লাইনত আমি ইচ্ছা কৰিলে 1 পাৱাৰ 21 আৰু 3 পাৱাৰ 21 বুলি লিখিব পাৰো 1 পাৱাৰ 21 ৰ সমান আমি 1 এ লিখিব পাৰো আৰু 3 পাৱাৰ 21 টো আমি এবাৰ এনেকে লিখিম নেক্সট আমি 3 পাৱাৰ -21 বুলি লিখিম কাৰণ আমি আগতে এটা সূত্ৰ ডিসকাস কৰিছো সূত্ৰটো হল a পাৱাৰ যদি n হয় a পাৱাৰটো যদি মাইনাসত থাকে তাৰ সমান আমি 1/a পাৱাৰ +n বুলি লিখিব পাৰো গতিকে এই ফৰ্মটোত এডখ আছে এডখ তুমি যদি ভালকে চোৱা এটোৰ নিচিনাকে এটো আছে গতিকে ইয়াৰ সমান আমি এটো লিখিব পাৰো গতিকে এটোৰ সমান আমি এনে ধৰণে লিখি দিছো যেহেতু আমাৰ যেটো আনসাৰ আছে আনসাৰটো এনে ধৰণে আছে গতিকে আমি এনে ধৰণে লিখি দিছো বা আমি লিখি দিব পাৰো কোৱেশ্চন নম্বৰ 3 টোত আমাক দিছে 11 পাৱাৰ 1/2 ডিভাইডেড বাই 11 পাৱাৰ 1/4 এনে ধৰণে দিয়া আছে এনেকুৱা কোৱেশ্চন সমাধান কৰিবলৈ হলে প্ৰথমতে আমি ওপৰত যেটো আছে হেতু লিখিম 11 পাৱাৰ 1/2 তাৰ পিছত পূৰণ চিহ্ন এটা দি তলত যেটো আছে হেতু লিখি দিম 11 পাৱাৰ 1/4 তলত থকাটোৰ যেটো পাৱাৰ হয় তাৰ আগত আমি জাস্ট এটা মাইনাস চিহ্ন দি দিম মাইনাস চিহ্ন এটা আমি দি দিব লাগে ইয়াত যেটো সূত্ৰ ব্যৱহাৰ হল সেই সূত্ৰটো মই লিখি দিছো যদি a পাৱাৰ m থাকে divided by a power n থাকে তাৰ সমান আমি লিখিব পাৰো a power m পূৰণ a power n কিন্তু n টো কি হয় থাকিব মাইনাসত থাকিব এই সূত্ৰটোৱে ব্যৱহাৰ হৈছে ইয়াত নেক্সট আমি a দখত আৰু এটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰো কোনটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰো a power যদি m হয় পূৰণ হৈ থাকে a power n মানে তলৰ দুইটা যদি একে বস্তু পূৰণ হৈ থাকে ওপৰত পাৱাৰ দুটা যদি বেলেগ বেলেগ থাকে তেতিয়া আমি কি কৰি দিব লাগে পাৱাৰ দুটা যোগ কৰি দিব লাগে ইয়াৰ দুটাৰ ভিতৰত এটা লিখি পাৱাৰ দুটা যোগ কৰি দিব লাগে এনে ধৰণে কৰিব লাগে এতিয়া আমি এইখিনিত এই সূত্ৰটোৰ মতে যদি লিখিব যাও তেতিয়া হ'ব 11 দুইটা যেহেতু একে এটা লিখিম আৰু পাৱাৰ দুটা আমি যোগ কৰি দিব লাগে যোগ কৰিলে কি হ'ব 1/2 যোগ এটো পাৱাৰ মাইনাসত আছে 1/4 এনে ধৰণে মাইনাসত আছে কিন্তু যদি আমি একেটা লাইনতে লিখো এই ব্ৰেকেটটো যদি আমি এনেকে খুলি দিও a মাইনাসটো a প্লাসটো পূৰণ হয় ডাইৰেক্ট ইয়াত মাইনাস হ'ব এই দুটা আমি কি কৰিলো যোগ কৰিলো কিন্তু a মাইনাসটো থকা কাৰণে যোগ চিহ্নটো আঁতৰি বিয়োগ চিহ্ন হ'ল এতিয়া এইখিনি আমি সমাধান কৰি দিলে আমাৰ উত্তৰটো ওলাই যাব এই দুটাৰ মাজত যদি আমি লসাগু লওঁ ইয়াত আছে 2 ইয়াত আছে 4 2 আৰু 4 লসাগু কিমান হ'ব 2 সমান আমি লিখিব পাৰো 2 4 সমান আমি লিখিব পাৰো 2 পূৰণ 2 দুটা লাইনত এটা 2 মিল আছে আৰু এটা 2 অমিল আছে গতিকে এলসিএম বা লসাগু কিমান হ'ব 4 হ'ব আমি লিখিব পাৰো 4 এই 2 টো 4 কৰিব কাৰণে আমি কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব সেই 2 এটা আমি ওপৰটো পূৰণ কৰিব লাগিব 2 এগুণ কি হ'ব 2 হ'ব এই মাইনাস চিহ্নটো ইয়াত থাকিব এই 4 টোৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি লসাগু 4 পাম 1 পূৰণ কৰিলে 4 পাম গতিকে সেই 1 টো ওপৰ সংখ্যাটোৰ লগত পূৰণ কৰি দিব লাগিব 1 এগুণ 1 নেক্সট 11 2 ৰ পৰা 1 গলে ওপৰত থাকিব 1 তলত থাকিব 4 11 পাৱাৰ 1/4 এটোৱে হ'ব এই অংকটোৰ উত্তৰ এটো অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টোত আমাক দিছে 7 পাৱাৰ 1/2 পূৰণ 8 পাৱাৰ 1/2 এই দুটাৰ মাজত এই যে ডট চিহ্নটো দিছে এনেকে ডট চিহ্ন পালে আমি এটা কথা বুজিব লাগিব যে ইহত দুটা পূৰণ হৈ আছে মানে এই চিহ্নটোৱে পূৰণ বুজায় এনেকে যেতিয়া দুটা বেলেগ বেলেগ সংখ্যা থাকিব আৰু পাৱাৰটো যেতিয়া একেই থাকিব তাৰ সলনি আমি এনেকে লিখিব পাৰো 7 পূৰণ 8 মানে সংখ্যা দুটা আমি পূৰণ কৰি লিখিব পাৰো আৰু যেটো পাৱাৰ থাকে দুইটা পাৱাৰ একেই আছে গতিকে আমি এটা পাৱাৰ লিখি দিব পাৰো এনে ধৰণে এইখিনি যে আমি লিখিছো এইখিনি এটা সূত্ৰৰ কাৰণেহে আমি লিখিব পাৰিছো সূত্ৰটো হল a পাৱাৰ যদি p থাকে
পূৰণ b পাৱাৰ যদি p থাকে তাৰ সলনি আমি কি লিখিব পাৰো a পূৰণ b পাৱাৰ p আমি এনে ধৰণে লিখিব পাৰো এই যেটো সূত্ৰ সেই সূত্ৰটোৱে ইয়াত ব্যৱহাৰ হৈছে এতিয়া আমি এই দুটা পূৰণ কৰি দিব লাগে পূৰণ কৰি দিলে কিমান হ'ব 56 হ'ব আৰু ইয়াৰ ওপৰত পাৱাৰ কিমান থাকিব 1/2 এইখিনিলৈকেহে আমি ইয়াত কৰিব পাৰো আৰু কৰিব লগা একো নাই গতিকে এটোৱে ইয়াৰ আনসাৰ হ'ব